ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগত এতিয়া নিৰ্বাচনী সমীক্ষালৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আৰু এই মুহূৰ্তত এটা ডাঙৰ খবৰ ক'ব লাগিব, যিহেতু ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি আছে নিৰ্বাচনী সমীক্ষা। আৰু এই মুহূৰ্তত আমি কলিয়াবৰৰ কিছুমান বাতৰি লৈ আহিছোঁ। কলিয়াবৰ মহকুমাধিপতি কাৰ্যালয়ত এতিয়া ভোট গণনা কেন্দ্ৰত উপস্থিত হৈছেগৈ কামাখ্যা প্ৰসাদ তাছা। আৰু এই মন্তব্য তেওঁ প্ৰদান কৰিছে, কিছুমান মন্তব্য প্ৰদান কৰিছে কামাখ্যা প্ৰসাদ তাছা। যিহেতু কলিয়াবৰ বিধানসভা সমষ্টিৰ 10 নং কাজিৰঙাৰ বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা ভোট গণনাৰ প্ৰথম ৰাউণ্ডত 4,855টা ভোট অগ্ৰগতি লাভ কৰিছে। আৰু সেই মৰ্মে এই কলিয়াবৰ মহকুমাধিপতি কাৰ্যালয়তে বিজেপিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা আহি উপস্থিত হৈছে। আৰু সংবাদ মাধ্যমৰ ওচৰত তেওঁ এনেদৰে কিছুমান মন্তব্য প্ৰকাশ কৰিছে। আৰু কি মন্তব্য প্ৰকাশ কৰিছে সেই মন্তব্য আপোনালোকক শুনাই লৈছোঁ। যিহেতু এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ ক'ব লাগিব, যিহেতু বিগ ব্ৰেকিং নিউজ ক'ব লাগিব। ৰাজ্যৰ ভিন্ন প্ৰান্তত চলি আছে নিৰ্বাচনী যি সমীক্ষা চলি আছে, নিৰ্বাচনী আজিৰ অন্তিম দিন ভোট গণনাৰ প্ৰক্ৰিয়া চলি আছে। আৰু ভোট গণনা প্ৰক্ৰিয়াৰ আৰু এই কেইটামান মুহূৰ্তৰ ভিতৰত সম্পূৰ্ণ ভোট গণনা প্ৰক্ৰিয়া শেষ হ'বলৈ ধৰিব। আৰু এই মুহূৰ্তত যি আচলতে ডাঙৰ খবৰ আছে, যি বিগ ব্ৰেকিং নিউজ আছে, কলিয়াবৰৰ যি নিউজ আহিছে, ইতিমধ্যে আমাৰ সংবাদদাতাই এই মুহূৰ্তত কলিয়াবৰৰ পৰা কিছুমান বাতৰি প্ৰেৰণ কৰিছে। কলিয়াবৰ মহকুমাধিপতি কাৰ্যালয়ত উপস্থিত হৈছে, ভোট গণনা কেন্দ্ৰত উপস্থিত হৈছে সি কামাখ্যা প্ৰসাদ তাছা। আৰু যিহেতু যোৱা প্ৰথম ৰাউণ্ডত বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই 4,855টা ভোটত অগ্ৰগতি লাভ কৰিছে। আৰু দ্বিতীয় ৰাউণ্ডৰ যি আচলতে খবৰ আছে, সেই খবৰটো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এই মুহূৰ্তত যি ডাঙৰ খবৰ আছে আপোনালোকক জনাই লৈছোঁ। দুটা সমষ্টিৰে দেখা গৈছে আপোনাৰ অগ্ৰগতি। মোৰ অগ্ৰগতি নহয় একচুৱেলি, এইটো মই ইলেকশ্যন নিৰ্বাচন প্ৰাৰ্থী হিচাপে আছোঁহে। এটা সামূহিক ব্যৱস্থা, কাৰণ লোকসভাত এজনে কেন্দ্ৰীয় থাকে, কিন্তু বহুতে ইলেকশ্যন হৈছিলে। বিধায়কসকলৰ চেষ্টা আছে, দলৰ প্ৰত্যেকজন কাৰ্যকৰ্তাৰ চেষ্টা আছে, আৰু জনসাধাৰণৰ গতিকে এই জয় জনসাধাৰণৰ জয়, এইটো আমি ভাবোঁহে ব্যক্তিগতভাৱে, গতিকে কিন্তু ব্যক্তিগত নহয়। মই আৰু জয় হ'লেতো নিশ্চিতভাৱে ভাল পাম, কাৰণ কেলৈ সেইটো এটা আনন্দৰ মুহূৰ্ত। কংগ্ৰেছ ধাৰাতে কংগ্ৰেছ আছে বুলি মই পূৰ্বতো কৈছোঁ। কংগ্ৰেছ এটা অভিশপ্ত দললৈ ৰূপান্তৰ হৈছে। বহুত সময় লাগিব তেওঁলোকৰ পাপ মোচন কৰিব। ভাৰতৰ জনসাধাৰণক যথেষ্টখিনি অন্যায় কৰিছে, যিটো অন্যায় ফল তেওঁলোকে আজি ভুগিছে। এই অন্যায় ফল আজি মানুহৰ বিল' প্ৰভাৰ্টি লেভেলৰ মানুহ যদি সংখ্যা চায়, ডেভেলপমেণ্টৰ সংখ্যা চায়, দুৰ্নীতি যদি বিষয়বিলাক চায়, কংগ্ৰেছ সেইকাৰণে অভিশপ্ত দল। কংগ্ৰেছ ধাৰাহীন হোৱাটো স্বাভাৱিক হয় মোৰ মতে। সেইকাৰণে মই কংগ্ৰেছৰ নাম সাধাৰণতে বৰ বেছিকৈ নলওঁ, কাৰণ সেইটো নাম লোৱা পাপ যেন মোৰ অনুভৱ হয়। চিধা পিছত তেওঁলোকে যেতিয়া ঠিক হ'ব আৰু 20-25 বছৰ লাগিব নে কিমান মই নাজানো, কিন্তু এইটো মোচন কৰিবলৈ সময় লাগিব। অসমত দেখা গৈছে 10খন নিৰ্দল আছে, 4খন কংগ্ৰেছ নিৰ্দল আছে বুলি কৈ আছে। থাকিব পাৰে, এনেকুৱা নহয় যে আমি একেবাৰে কোনো জেগাত তেওঁলোকৰো নিজৰ বেছ আছে, গতিকে থাকিব পাৰে। আমি আশা কৰিছোঁ 12খন মিনিমাম 12খন আমি পাম। সময় আছে, এতিয়াও 2-3 ৰাউণ্ড গৈছেহে, আৰু বহু হ'বলৈ বাকী আছে। দেখা যাওক কি হৈছে। সামগ্ৰিক সংখ্যাগৰিষ্ঠ পাব, হয়তো 400 পাৰ হ'বও পাৰে, এই যিটো ধাৰণা দেখা গৈছে। কাৰণ আপুনি এতিয়া 10 বাজিছে, এই সময়টোত আপুনি গোটেই প্ৰেডিকশ্যন কৰাটো ভুল, কাৰণ বহুত সময়ত লাষ্ট মুহূৰ্তত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে। আৰু যদি চাই আমি যি দেখিছোঁ সামগ্ৰিক অৰ্থত ভাৰতবৰ্ষৰ সমগ্ৰ ভাৰতবৰ্ষতে ভাৰতীয় জনতা পাৰ্টীৰ উন্নয়নৰ ধাৰণাৰ প্ৰধানমন্ত্ৰীৰ শক্তিশালী এজন নেতৃত্ব বিচৰাৰ ধাৰণাটো কিন্তু বৰ প্ৰবল। গতিকে আমি আশাবাদী যে ভাল ৰিজাল্ট।